থাকিবলগীয়া হৈছে। ৰাইজে বান দেখিছে, বানৰ পিছৰে পৰিৱেশ দেখিছে। বিধায়ক হিচাপে আপুনি কি দেখিলে এই 11টা-12টা দিন? আজি 11টা দিন গ'ল মোৰ জীৱনত দেখা আটাইতকৈ ডাঙৰ বানপানী। মই যিহেতু আগতে কেতিয়াও জীৱনত আমাৰ ঘৰত বানপানী হোৱা নাছিলে, আনৰ ঘৰত সদায় বানপানীত মই সহায় কৰিবলৈহে যাওঁ, গতিকে ইমান ডাঙৰ ডিভাষ্টেশ্যন মই কেতিয়াও দেখা নাছিলোঁ। এইবাৰৰ যিটো বানপানী সেইটো আনৰ লগত তুলনা নহয়। আপুনি নিজে দেখিলে 11 দিন হৈ গ'ল, এতিয়াও ঘৰৰ ভিতৰত পানী। এটা বস্তু ভালে নাই, না বিচনাখন ভালে আছে, না টিভিটো ভালে আছে, না আলমাৰিটো ভালে আছে, না আপোনাৰ টেবুলখন ভালে আছে, না আপোনাৰ এই দৰ্জাখন ভালে থাকিব, চব বস্তু শেষ। সেইকাৰণে মই অসমৰ মুখ্যমন্ত্ৰীক বাৰম্বাৰ কৈ আছো যে আমাৰ প্ৰত্যেকটো বানপীড়িত পৰিয়ালক 10,000 বা 15,000 টকাকে দিলে নহ'ব। তেখেতে এতিয়া 15,000 টকাকে দিবলৈ লৈছে, মই কৈছো 10 লাখ টকাকে দিব লাগিব, নহ'লে আমি 20 বছৰ পিছুৱাই যাম অসমীয়া জাতিটো। আৰু সকলোৱে জানে যে আমাৰ শিৱসাগৰ, আমাৰ যোৰহাট আৰু আমাৰ চৰাইদেউ কোনো বিদেশী নাই, কোনো সন্দেহযুক্ত নাগৰিক নাই। ইয়াত আছো আমি অসমৰ আটাইতকৈ খিলঞ্জীয়া মানুহবিলাক। অসমৰ আটাইতকৈ খিলঞ্জীয়া মানুহবিলাকৰ বিপদ হওঁতে এতিয়ালৈকে নৰেন্দ্ৰ মোদী ডাঙৰীয়া অহা নাই, অমিত শ্বাহ ডাঙৰীয়া অহা নাই। বেলেগ ঠাইত হ'লে মানে এতিয়া নেশ্যনেল ডিভাষ্টেশ্যন বা নেশ্যনেল কেলামিটি, ৰাষ্ট্ৰীয় দুৰ্যোগ বুলি ঘোষণা কৰি মৰা মানুহবিলাকক 20 লাখ টকা দিলেহেঁতেন। আমাৰ অসমত 1 টকাও দিয়া নাই কেন্দ্ৰীয় চৰকাৰে। মুখ্যমন্ত্ৰীয়ে আমাৰ ৰাইজৰ পৰা লোৱা পইচা CM ৰিলিফ ফাণ্ডৰ পৰা 5 লাখ টকা দিছে, এইটো আমাৰ পৰাই লোৱা পইচা। সেইকাৰণে মই বাৰম্বাৰ কৈ আছো যে মোদীজীয়ে যে এনেকে গামোচাখন যে লৈ আহে, আহি লৈ যে মিটিঙত যে কয়হি কি খবৰ, ভালে আছে, এনেকে কয় নে নকয়? ভালে আছে এনেকে যে কয়। তো এতিয়া আমি ভালে নাই। আপোনাৰ গামোচাখন ক'ত গ'ল? আপুনি এতিয়া কিয় নাহে? ইলেকশ্যনৰ সময়ত আপুনি 7 দিন ধৰি অসমত থাকে, বানপানীত 11 দিনত আমি ডুবি থাকিলো, 1 মিনিটৰ কাৰণে আপুনি অহা নাই, 1 মিনিটৰ কাৰণে। বেলেগ ঠাইত আজি উৰিষ্যাত হোৱা হ'লে আপোনালোকে এইটো ৰাষ্ট্ৰীয় দুৰ্যোগ বুলি কৈ পইচা দিলেহেঁতেন। আমাৰ ইয়াত 1 টকা নাই। আমাৰ ইয়াৰ তেলবিলাক আপোনালোকৰ, কয়লা আপোনালোকৰ, চূণশিল আপোনালোকৰ, চাহপাত আপোনালোকৰ, আমাৰ মানুহৰ পৰা টেক্স লোৱাটো আপোনালোকৰ, আৰু আমি যেতিয়া বিপদত পৰোঁ বিপদটো আপোনালোকৰ নহয়। সেইকাৰণে মই একদম স্পষ্টকে কৈছো, কোনোবাই বেয়া পালে ভাল পালেও মই স্পষ্টকে কৈছো যে সেই ৰাইজ, আমি কিন্তু উপায় নাই আমাৰ। এইবাৰ যদি মোৰ সমষ্টিৰ মানুহক 10 লাখ টকাকে ঘৰে প্ৰতি নিদিয়ে, মই কিন্তু আকৌ আগৰ নিচিনাকে প্ৰতিবাদ কৰিম, আন্দোলন কৰিম। আপুনি আকৌ টেবুলত উঠা কথা কৈছে, বিধানসভাৰ সেই টেবুলত উঠা বিতৰ্ক, এবাৰ কৈছে মুখ্যমন্ত্ৰী টেবুলত উঠিছে। মানে উপায় নাই। মই সেইকাৰণে কৈছো যে আকৌ আন্দোলনৰ পথ ল'ম, আকৌ প্ৰতিবাদ কৰিম, আকৌ ক'ম যে মানুহক যদি চৰকাৰে ন্যায় নিদিয়ে, সেই চৰকাৰখনক আমি মানি থাকিব নোৱাৰো। এই কথাটো মই খোলাখুলিকে আজিৰ দিনটোত চক পাণবজাৰ, আপোনাৰ ঘৰ নহয় জানো? কি নাম আপোনাৰ? গুণ বৰুৱা। ইয়াত যিমান মানুহৰ নাম সুধিছক, ইয়াত যে আছে মানুহবিলাক চববিলাক বৰুৱা, গগৈ, চেতিয়া, কি লিখত চতনামী, অসমীয়া খিলঞ্জীয়া এক পিছো ইয়াত তেওঁলোকৰ তথাকথিত তেওঁলোকে যে বিদেশী চৰি থাকে, এক পিছো নাই ইয়াত। তাৰ পাছতো আমাৰ মানুহবিলাকক কিয় সহায় কৰা নাই? মই কোৱাৰ পাছত মুখ্যমন্ত্ৰীয়ে এটা পেকেট দিছে। মই কৈছো যে মুখ্যমন্ত্ৰী ডাঙৰীয়া, এই ৰিলিফটো ভালকে পোৱা নাই, আপোনাৰ নামত এটা পেকেট দিয়ক প্ৰত্যেক ঘৰতে। মই কৈছিলো 8 কেজি চাউল, 2 কেজি দালি, 1 লিটাৰ মিঠাতেল, এইটো মানে দিব এতিয়া। সেইটো মই কোৱাৰ পাছত এতিয়া আহিছে। মই কৈছো, আৰু আমাৰ দলৰ পৰা মইতো আপুনি দেখিছে, এজন বিধায়ক আৰু এজন আছে, আমাৰ দুজন বিধায়ক। মই প্ৰত্যেক ঘৰতে টকা 1000, 2 কেজি দালি, 2 কেজি চাউল, 1 কেজি দালি, আৰু এতিয়া গোটেই কাপোৰ কানি গোটাইছো। 2খন কম্বল দিবলৈ চেষ্টা কৰিছো, 2খন আঁঠুৱা, 2খন বিচনা চাদৰ আৰু ঘৰৰ কাপোৰ দিবৰ কাৰণে মই যত্ন কৰি আছো। আৰু প্ৰত্যেকৰ ঘৰতে মই 1000 টকাকে দিবলৈ চেষ্টা কৰিছো। কিন্তু এইখিনিৰ কাৰণে আপোনাক বহুত পইচাৰ প্ৰয়োজন হৈছে। মোক এতিয়ালৈকে 2.5 কোটি 3 কোটি মান টকা তুলিলো।
কিন্তু মোক আৰু 2.5 কোটি টকা লাগে। 2.5 কোটি টকা মই পাম বুলি ভাবিছো। মানুহে আহি ঘৰত আহি পইচা দি আছে, পামেই। নাপালে ক'ৰবাৰ পৰা ব্যৱস্থা কৰি আনিম। ময়ো দমদাৰ মানুহ, ক'ৰবাত কিবা এটা কৰিম। অকমান আপোনাৰ